নহয় সেই বিষয়ে আমি গোটেই কথাবিলাক চালি জাৰি চাইছোঁ আৰু হেতু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা গোটেইবিলাক পৰ্যালোচনা কৰা হৈছে আৰু আমাৰ যিবিলাক দুৰ্বলতা হৈছে হয়তো ক'ৰবাত এণ্টি ইনকামেঞ্চি হ'ব পাৰে ক'ৰবাত হয়তো আমি ভালদৰে আমাৰ সংগঠনটো আৰু সক্ৰিয় কৰিব নোৱাৰিলোঁ বা চবেই জানে যে বিজেপি দলৰ চৰকাৰে এই বাই ইলেকশ্যনটোত কেনে ধৰণেৰে সৈতে সকলো তেওঁলোকৰ ক্ষমতাই নহয় ক্ষমতাৰ দুৰ্ব্যৱহাৰ কৰি পেলাই টকা পইচা ভয় ভাবুকি অপহৰণ গুণ্ডা বাহিনী মেলি দি পেলাই মানুহক যেনেকৈ সন্ত্ৰাসিত কৰিছিলে তাৰ কাৰণেও বহুত পৰিমাণে আমাৰ নিৰ্বাচনত ক্ষতি হ'ল বুলি আমি ভাবোঁ সেই গোটেই বিষয়টো আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিয়ে বিবেচনা কৰিব কাৰণ চিঠিখন পিছত দিছে আৰু আমাৰ AICCয়ে এই সম্পৰ্কে নিশ্চয় সকলোকে কথা বাৰ্তা কৰি পেলাই উপযুক্ত ব্যৱস্থা হাতত লৈছে নহয় সেই বিষয়ে আমি গোটেই কথাবিলাক চালি জাৰি চাইছোঁ আৰু হেতু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা গোটেইবিলাক পৰ্যালোচনা কৰা হৈছে আৰু আমাৰ যিবিলাক দুৰ্বলতা হৈছে হয়তো ক'ৰবাত এণ্টি ইনকামেঞ্চি হ'ব পাৰে ক'ৰবাত হয়তো আমি ভালদৰে আমাৰ সংগঠনটো আৰু সক্ৰিয় কৰিব নোৱাৰিলোঁ বা চবেই জানে যে বিজেপি দলৰ চৰকাৰে এই বাই ইলেকশ্যনটোত কেনে ধৰণেৰে সৈতে সকলো তেওঁলোকৰ ক্ষমতাই নহয় ক্ষমতাৰ দুৰ্ব্যৱহাৰ কৰি পেলাই টকা পইচা ভয় ভাবুকি অপহৰণ গুণ্ডা বাহিনী মেলি দি পেলাই মানুহক যেনেকৈ সন্ত্ৰাসিত কৰিছিলে তাৰ কাৰণেও বহুত পৰিমাণে আমাৰ নিৰ্বাচনত ক্ষতি হ'ল বুলি আমি ভাবোঁ সেই গোটেই বিষয়টো আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিয়ে বিবেচনা কৰিব কাৰণ চিঠিখন পিছত দিছে আৰু আমাৰ AICCয়ে এই সম্পৰ্কে নিশ্চয় সকলোকে কথা বাৰ্তা কৰি পেলাই উপযুক্ত ব্যৱস্থা হাতত লৈছে নহয় সেই বিষয়ে আমি গোটেই কথাবিলাক চালি জাৰি চাইছোঁ আৰু হেতু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা গোটেইবিলাক পৰ্যালোচনা কৰা হৈছে আৰু আমাৰ যিবিলাক দুৰ্বলতা হৈছে হয়তো ক'ৰবাত এণ্টি ইনকামেঞ্চি হ'ব পাৰে ক'ৰবাত হয়তো আমি ভালদৰে আমাৰ সংগঠনটো আৰু সক্ৰিয় কৰিব নোৱাৰিলোঁ বা চবেই জানে যে বিজেপি দলৰ চৰকাৰে এই বাই ইলেকশ্যনটোত কেনে ধৰণেৰে সৈতে সকলো তেওঁলোকৰ ক্ষমতাই নহয় ক্ষমতাৰ দুৰ্ব্যৱহাৰ কৰি পেলাই টকা পইচা ভয় ভাবুকি অপহৰণ গুণ্ডা বাহিনী মেলি দি পেলাই মানুহক যেনেকৈ সন্ত্ৰাসিত কৰিছিলে তাৰ কাৰণেও বহুত পৰিমাণে আমাৰ নিৰ্বাচনত ক্ষতি হ'ল বুলি আমি ভাবোঁ সেই গোটেই বিষয়টো আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিয়ে বিবেচনা কৰিব কাৰণ চিঠিখন পিছত দিছে আৰু আমাৰ AICCয়ে এই সম্পৰ্কে নিশ্চয় সকলোকে কথা বাৰ্তা কৰি পেলাই উপযুক্ত ব্যৱস্থা হাতত লৈছে